ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈ লৈছোঁ এটা উৰহীৰ চিম্পুল চব্জি। এয়া মই গুটি থকা সৰু উৰহীটো লৈছোঁ, অলপ বইল কৰি লৈছোঁ। আলু, বিলাহী, পিঁয়াজ কাটি লৈছোঁ। কেৰাহীত তেল দি লৈছোঁ। ইয়াত মই কেইটামান গোটা জিৰা দিছোঁ। এতিয়া গোটা জিৰাকেইটা পূৰা ৰঙা হ'বলৈ দিম মই। এতিয়া ইয়াত মই দিম পিঁয়াজখিনি। আলুখিনি দিম। অকণমান আলুখিনি ৰঙা হোৱাকৈ ফ্ৰাই কৰিম। এতিয়া মই ইয়াত বিলাহীখিনি দিম। অকণ আলুখিনি ফুটিব দিম। এতিয়া দিম সোৱাদ অনুসৰি নিমখ। ইয়াত মই এতিয়া অলপ দি দিম বেচন। দি পেলাই মই ধুনীয়াকৈ ফ্ৰাই কৰিম। ইয়াত দেখিছে না, গেছটো মই একদম পূৰা ল' ফ্লেমত দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। মোৰ বেচন দিয়া উৰহী চব্জি প্ৰায় ৰেডিয়ে হৈ আছে আৰু আলুটো সিজিছে। আৰু অলপ ল' ফ্লেমত 5 মিনিটমান ৰাখি ফ্ৰাই কৰিম। ফ্ৰেণ্ডছ, মোৰ কিটচেনৰ ৰেচিপিবোৰ যদি ভাল পাইছে মোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান। মোৰ উৰহী চব্জি কমপ্লিট ৰেডি হৈ গ'ল। থেংক ইউ ছ' মাছ।